Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছো য'ত আপোনালোকক এটা ভাল খবৰ দিব বিচাৰিছো যেহেতু যিসকলে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ এপ্লাই কৰি থৈছিল তেওঁলোকৰ কাৰণে যদি তেওঁলোকৰ আসলতে হে এপ্লাই কৰাৰ সময়খিনিত বিভিন্ন ধৰণৰ ভুল হৈছিল তেতিয়াহলে আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে যে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ এপ্লাই কৰা সকলে তেওঁলোকৰ যদি কিবা আসলতে কোনোবা অংশত হয়তো দেউতাৰ নাম বা নিজৰ নাম বা কিবা বেলেগ যদি আপোনালোকৰ ডিটেইলছত যদি ভুল হৈছিল বা মাৰ্কস ভৰাওঁতে যদি ভুল হৈছিল তেতিয়াহলে হেবিলাক সকলো কাৰেক্ট কৰাৰ এটা অপচন তেওঁলোকে দিছে কাৰেকচনৰ যেটো উইন্ডো হেতু ওপেন কৰিছে যেটো আপোনালোকে জানে যে ষ্টেট লেভেলৰ এটো যেটো এডিআৰই আসলতে পোষ্ট 3rd গ্ৰেড আৰু 4th গ্ৰেড অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যেটো পোষ্ট 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ তাত এপ্লাই ইতিমধ্যে শেষ হৈছে গতিকে তাৰ যি কাৰেকচনৰ উইন্ডো সেই কাৰেকচনৰ উইন্ডোটো ওপেন কৰিছে এতিয়া আপোনালোকে কেনেকৈ কাৰেকচন কৰিব হেতু দেখুৱাবৰ কাৰণে এই ভিডিওটো মই যেহেতু আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছো সো আপোনালোক যদিহে মোৰ চেনেলটো নতুনকৈ আহিছে তেনহলে প্লিজ সাবস্ক্ৰাইব কৰিব চেনেলটো শেয়াৰ কৰিব ভিডিওটো আৰু এটা লাইক কৰিবলৈ নাপাহৰিব যিমান পাৰে সিমান শেয়াৰ কৰি দিব যাতে যিসকলৰ ভুল হৈছে তেওঁলোকে অতি সোনকালে তেওঁলোকৰ নিজৰ ভুলবিলাক কাৰেক্ট কৰিব পাৰে তাৰ কাৰণে সো সকলোকে প্ৰথমতে আপোনালোকে যাব লাগিব সেৱাৰ যেটো অফিচিয়েল ৱেবসাইট sevaonline.org এই ৱেবসাইটটো যোৱাৰ লগে লগে আপোনালোকে তলত স্ক্ৰল ডাউন কৰিলে দেখা পাব মোবাইলৰ পৰাও কৰিব পাৰিব ইয়া কিন্তু মোবাইলৰ পৰা কৰাৰ বদলি আপোনালোকে পাৰিলে ল্যাপটপ বা তেনেকুৱা ধৰণৰ ডেস্কটপত কৰক ইয়াত আছে নেক্সট ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ফৰ ক্লাছ 3 পোষ্ট আৰু 4th গ্ৰেডৰ যিখিনি পোষ্ট দুটা দিয়া আছে সো যিসকলে যিহত এপ্লাই কৰিছিল অৰ্থাৎ যিসকলে গ্ৰেড 3 এপ্লাই কৰিছিল তেওঁলোকে প্ৰথম আৰু যিসকলে গ্ৰেড 4 এপ্লাই কৰিছিল তেওঁলোকে সেকেন্ড যেটো অপচন আছে তাত ক্লিক কৰিব সো প্ৰথমতে ষ্টেট এটোত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব এই অংশটো ইয়াত আপোনালোকে দেখা পাব অনলাইন এডমিশন অনলাইন এপ্লিকেশন পোৰ্টেল ফৰ ৰিক্ৰুটমেন্ট অফ ক্লাছ 3rd পোষ্ট আন্ডাৰ গভৰ্নমেন্ট অফ আসাম আৰু যদি আপোনালোকে ইয়াত ক্লিক কৰে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব এই পেজটো য'ত আপোনালোকৰ ওপৰত দেখাই থাকিব স্ক্ৰল ডাউনত অনলাইন এপ্লিকেশন ফৰ্ম ফৰ ক্লাছ 3rd পোষ্ট ডেট ইজ ওভাৰ অৰ্থাৎ আপোনালোকৰ এপ্লাই ইয়াত অনলাইন কৰিব নোৱাৰিব কিন্তু কাৰেকচনৰ কাৰণে খুলিব সো লগইনত আপোনালোকে গুজি যাব ডাইৰেক্টলি সো লগইনত যোৱাৰ লগে লগে আপোনালোকৰ ওচৰত ইয়াত এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ড দিব দিছে সো এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ড ইয়াত প্ৰথমতে আপোনালোকে দি লব এপ্লিকেশন নাম্বাৰ আপোনালোকে যেটো এপ্লাই কৰোতে যেটো এপ্লিকেশন নাম্বাৰ পাইছিলে মোবাইলত আপোনালোকৰ আহিছিলে সো এটো আপোনালোকে দিব আৰু পাছৱৰ্ড যেটো আপোনালোকে এই সময়ত বনাইছিলে সেই পাছৱৰ্ডটো আপোনালোকে ইয়াত দি ওপেন কৰি লব মই দেখাই দিছো আপোনালোকক সো যেতিয়া আপোনালোকে ওপেন কৰিব ওপেন কৰাৰ পিছত আপোনালোকৰ লগইন কৰাৰ লগে লগে আপোনালোকৰ এটা এডিট অপচন আহিব এডিট অপচনটো মই দেখুৱাই দিছো ক'ত আহিব এডিট প্ৰফাইল বুলি দিছে সো এডিট প্ৰফাইলত দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব এটা ওটিপি ভেৰিফাই কৰিব ওটিপিটো আৰু ওটিপিটো ভেৰিফাই কৰাৰ লগে লগে আপোনালোকৰ যেটো পেজ সেই পেজটো ওপেন হৈ যাব সো ইয়াত আপোনালোকে যেটো পেজ আছে সেই পেজটোত আপোনালোকে প্ৰথমতে চাব কি বস্তু আপোনালোকে সিলেক্ট কৰিছিলে কি নাই কৰা গুটেখিনি আপোনালোকে ইয়াত চাব পাৰিব আৰু যদি ইয়াত আপোনালোকে কিবা চেঞ্জ কৰিবলৈ আছে তেতিয়াহলে আপোনালোকে চেঞ্জ কৰিব পাৰিব নামৰ পৰা আদি কৰি গুটে ডিটেইলছখিনি আপোনালোকে চেঞ্জ কৰিব পাৰিব কিন্তু ফোন নাম্বাৰ তাৰ পিছত আপোনালোকৰ যি এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰ আছে হেখিনি আপোনালোকে চেঞ্জ কৰিব নোৱাৰিব বাকি যি ডিটেইলছ আপোনালোকে যদি ভুল কিবা ভৰাইছিলে তেতিয়াহলে হেয়া সকলো বিলাক বস্তু আপোনালোকে চেঞ্জ কৰিব পাৰিব মোবাইল নাম্বাৰ আৰু ইমেইল আইডি এবিলাক চেঞ্জ কৰিব নোৱাৰিব সো হেখিনি আপোনালোকে চেঞ্জ নকৰিব সো এইখিনি আপোনালোকে কৰাৰ পিছত আপোনালোকৰ কমপ্লিট হৈ যাব গুটে প্ৰসেছখিনি যেহেতু আপোনালোকৰ এটো কাৰেকচন মোৰ কৰিবলগীয়া নাই গতিকে ইয়াত মই কোনো ধৰণৰ কাৰেকচন নকৰো আপডেট কৰিবলগা মোৰ একো নাই গতিকে আপডেট মই নকৰো আপোনালোকে যদি আপডেট বিচাৰে তেতিয়াহলে আপডেট কৰিব পাৰিব সো এইখিনি আপোনালোকে কৰি ল'ব যদি আপোনালোকৰ ভুল হৈছে কিবা কাৰেকচনৰ ক্ষেত্ৰত আপোনালোকৰ কাৰণে হেল্পফুল হ'ব সো আশা কৰিছো ভিডিওটো আপোনালোকক ভাল লাগিল আৰু যেহেতু এটো এটা ইনফৰমেটিভ ভিডিও আপোনালোকৰ কাৰণে বনাইছিলো গতিকে আপোনালোকে এটো চাই মেলি আপোনালোকৰ সকলোৰে লগত শেয়াৰ কৰি দিব সো যদি আপোনালোকে ভিডিওটো ভাল পাইছে তেতিয়াহলে এটা লাইকও কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব আজিলৈ মানে ধন্যবাদ